Hello everyone, welcome to Gyansila. So লৈছো আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে সাধাৰণ জ্ঞানৰ ওপৰত ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰসমূহ যিখিনি এক্সাম পইণ্ট অফ ভিউৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় ওকে আৰু মাজতে দুদিনমান মই ভিডিঅ' কন্টিনিউ কৰিব পৰা নাছিলোঁ মই অলৰেডি জনাই থৈ দিছিলোঁ তো আজিৰ পৰা এতিয়া আপোনালোকে চতুৰ্থ বৰ্গৰ কাৰণে ইংলিছ আৰু জিকেৰ ওপৰত আপোনালোকে ভিডিঅ' পাব ওকে আৰু যিসকলে প্ৰথম ভিডিঅ' চাইছা যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট এনেকুৱা ভিডিঅ'সমূহৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো আহক আৰম্ভ কৰিছো আৰু প্ৰথম প্ৰশ্নটোত আজি আছে কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় লাইফলাইন অফ আসাম বুলি কোৱা হয় লোহিত দিহাং ব্ৰহ্মপুত্ৰ ধনশিৰি কি হ'ব এটো আমি সকলোৱে জানো অসমৰ জীৱন ৰেখা বুলি কোৱা হয় কোনখন নদীক ব্ৰহ্মপুত্ৰ নদীক কোৱা হয় অসমৰ জীৱন ৰেখা বুলি ঠিক আছে শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল তো এবাৰ গ্ৰেড 3 আহিছিল শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আহিছিল প্ৰশ্নটো আহিছিল তো এনেকুৱা বিলাক প্ৰশ্ন এতিয়া ইম্পৰ্টেন্ট হৈছে আমাৰ পৰীক্ষা বিলাকৰ কাৰণে বহুত ভিতৰৰ পৰা যিখিনি আনএক্সপেক্টেড হয় একচুয়ালি ভবা নাযায় আহিব বুলি বাট আহি যায় এটো বহুত ইজি কোৱেশ্চন হয় তো শংকৰদেৱৰ দেউতাকৰ নামটো আছিল কি শুদ্ধ উত্তৰ হ'ব অপচন বি কুসুম্বৰ ভূঞা আছিলে শংকৰদেৱৰ দেউতাকৰ নাম আৰু তেখেতৰ আইতাকৰ নামটো কি আছিলে প্ৰশ্নত আহিছিলে এটো আছিলে খেৰহুতি তাৰ পিছত আছে ভাৰতৰ কত প্ৰথমে সূৰ্য উদয় হয় সূৰ্য উদয় হোৱা আমাৰ ৰাজ্যখন কি হয় অসম অৰুণাচল প্ৰদেশ ত্ৰিপুৰা ওয়েষ্ট বেংগল আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি একেবাৰে পূবত থকা আমাৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ তো অৰুণাচল প্ৰদেশতে সকলোতকৈ প্ৰথমে সূৰ্য উদয় হ'ব ঠিক আছে আৰু কোনখন দেশত প্ৰথমে সূৰ্য উদয় হয় বুলি যদি সুধে তেতিয়া কি হ'ব জাপান হ'ব কৰম পূজা কোনে পালন কৰে এতে অপচনত আছে সা জনগোষ্ঠীয় লোকসকলে বড়োসকলে কছাৰীসকলে নে তিৱাসকলে তো কৰম পূজা পালন কৰে কোনে অপচন এ টু হ'ব শুদ্ধ উত্তৰ সা জনগোষ্ঠীৰ লোকসকলে পালন কৰে এটো কৰম পূজা ঠিক আছে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দি থোৱা আছে ঠিক আছে তোমালোকে যদি গ্ৰুপটোত জয়েন হ'ব বিচাৰা তেতিয়া হলে লিংকত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা তাৰ পিছত নেক্সট কোৱেশ্চনটোত আছে 2024 চনৰ পেৰিছ অলিম্পিকত সকলোতকৈ বেছি পদক পোৱা ৰাষ্ট্ৰখনৰ নাম কি তো ইয়াতে আছে আমেৰিকা চীন জাপান ফ্ৰান্স কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ আমেৰিকা হ'ব হাইয়েষ্ট পাইছিলে আৰু যদি ভাৰতৰ স্থান কিমানहुदे তেতিয়া কি হ'ব ভাৰতৰ স্থান হ'ব 71 ওকে ভাৰতৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি গোদাবৰী গংগা ব্ৰহ্মপুত্ৰ কাবেৰী তো ভাৰতৰ সুধিছে তো দীঘল নদীখন হ'ব কোনটো শুদ্ধ উত্তৰ হ'ব হেয়া হৈছে অপচন বি গংগা নদীখন হৈছে আমাৰ ভাৰতৰ সকলোতকৈ দীঘল নদী ওকে তাৰ পিছত আছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰক কোন আছিল ফাৰ্স্ট ফিমেল জাজ অফ সুপ্ৰিম কোৰ্ট কোন হয় নলিনীবালা দেৱী ইন্দিৰা গান্ধী ফাতিমা বিবি আৰু ওপৰৰ এটাও নহয় তো কাৰেক্ট আনসাৰ হ'ব কি হেয়া হৈছে অপচন সি ফাতিমা বিবি ঠিক আছে তাৰ পিছত আছে চীনৰ ৰাষ্ট্ৰীয় খেল কি হয় ফুটবল হয় নে বেডমিন্টন কাবাডী নে টেবল টেনিস তো চীনৰ ৰাষ্ট্ৰীয় খেলটো হৈছে কি হেয়া হৈছে অপচন ডি টেবল টেনিস শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল ভেৰি ইম্পৰ্টেন্ট আমাৰ গুৱাহাটীৰ যিটো দীঘলী পুখুৰী আছে হেতু কোনে খন্দাইছিল নৰকাসুৰ ভগদত্ত চিলাৰায় ৰুদ্ৰসিংহ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ভগদত্তই খন্দাইছিল গুৱাহাটীৰ দীঘলী পুখুৰীটো ঠিক আছে নেক্সট আছে বিটিএডি কেতিয়া গঠন হৈছিল বিটিএডি গঠন হোৱা চনটো কিমান হয় 2000 2003 2004 নে 2005 তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি বিটিএডি গঠন হৈছিল 2003 চনত ওকে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আমাৰ গ্ৰেড 4 পৰীক্ষাৰ কাৰণে দুটাকৈ পিডিএফ কৰা হৈছে এইটো আগতে লঞ্চ কৰা আছিল 66 रुपीसৰ যত অনলি জিকে কোৱেশ্চন আছিল 250 প্লাস জিকেৰ ওপৰত আপোনালোকে প্ৰশ্ন উত্তৰ পাইছিল সম্পূৰ্ণ অসমীয়া মাধ্যমত ওকে তো বহুত ৰিকুৱেষ্ট কৰিছিল ইংলিছ গ্ৰামাৰ আৰু ম্যাথছ ৰিজনিংৰ ওপৰতো লাগে লগত জিকেৰ লগত তো ইয়াতে 500 প্লাস জিকে
ইংলিছ গ্ৰামাৰ মেথছ এণ্ড ৰিজনিং গোটেইখিনি দি পেলাই এইখন বনোৱা হৈছে যিখনৰ মূল্য হৈছে ₹63 অনলি আৰু ইয়াত সম্পূৰ্ণ আছামিজ মিডিয়ামত গোটেইখিনি কুৱেশ্যন আনচাৰ দিয়া আছে ওকে তো যদি আপোনালোকে পিডিএফটো ল'ব বিচাৰে যিহেতু পৰীক্ষা বেছি দিন নাই পাবহি আৰু তো এতিয়া এনেকুৱাবিলাক পিডিএফৰ পৰা পঢ়িলে এক্সামৰ কাৰণে হেল্পফুল হয় তো সেইকাৰণে বনাইছোঁ এইটো তোমালোকৰ কাৰণে যদি ল'ব বিচাৰা তেতিয়াহ'লে আমাৰ হোৱাটছএপ নাম্বাৰ মই দি দিছোঁ এই নাম্বাৰটোত হোৱাটছএপ কৰিবা 8402086470 এই নাম্বাৰটোত হোৱাটছএপ কৰিলে পিডিএফ তোমালোকে ক্ৰয় কৰিব পাৰিবা ঠিক আছে ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ আকৌ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হয় কি হ'ব শুদ্ধ উত্তৰ ৰতন বৰুৱা হিমা দাস লাভলীনা বৰগোহাঁই ভোগেশ্বৰ বৰুৱা তো কাৰেক্ট এনসাৰটো হ'ব অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিলে আমাৰ ভোগেশ্বৰ বৰুৱা হয় ঠিক আছে আৰু তেখেতে কি খেল খেলিছিলে ভোগেশ্বৰ বৰুৱাই তেখেত আছিলে এথলেটিক্স দৌৰবিদ আছিলে তেখেত আছিলে এথলেট ঠিক আছে তো এইবাৰ যেহেতু আকৌ গ্ৰেড 3 এনেকুৱা এটা কুৱেশ্যন আহিছিলে মনালিসা বৰুৱা মেহতা প্ৰথম অসমীয়া হয় অৰ্জুন বঁটা লাভ কৰা সকলোৱে জানো বাট কুৱেশ্যনটো এইবাৰ কি সুধিছিলে তেখেত কি খেলৰ লগত জড়িত তো ঠিক তেনেকুৱাবিলাক কুৱেশ্যন এইবাৰ পৰীক্ষাত অহা দেখা গৈছে আৰু গ্ৰেড 4তো তেনেকুৱা কুৱেশ্যন দুই এটা আহিব অসমত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা লক্ষ্মীনাথ বেজবৰুৱা কমলা প্ৰসাদ আগৰৱালা কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমি সকলোৱে জানো প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী হৈছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতে বনোৱা চিনেমাখন আছিলে কি বোলছবিখন আছিলে জয়মতী কেতিয়া মুক্তি পাইছিলে 1935ত যাদৱ পায়েঙে গঢ়ি তোলা অৰণ্যখনৰ নাম কি মোলাই মিৱা মেগন নাম্বৰ কি হয় যাদৱ পায়েঙে গঢ়ি তোলা অৰণ্যখনৰ নামটো হৈছে অপশ্যন এ মোলাই ফৰেষ্ট বুলি কোৱা হয় ঠিক আছে যাদৱ পায়েঙক কি বুলি কোৱা হয় ফৰেষ্টমেন বুলি কোৱা হয় ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কোৱা হয় যাদৱ পায়েঙক নেক্সট কুৱেশ্যন নম্বৰ 15 বটদ্ৰৱা কোন জিলাত অৱস্থিত তো বটদ্ৰৱা জেগাখনৰ নাম শুনিছা বহুতে তো এয়া কোনখন জিলাৰ অন্তৰ্গত হয় মৰিগাঁও নগাঁও কামৰূপ গোলাঘাট কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও জিলাত অন্তৰ্গত হয় এখন ঠাইখন বটদ্ৰৱা তাৰপিছত আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন হয় অসম আন্দোলনৰ কথা সুধিছে মণিৰাম দেৱান হয় নেকি নহয় পিয়লি ফুকন তেখেতো নহয় কি হয় খৰ্গেশ্বৰ তালুকদাৰ হয় মূলা গাভৰুটো নহয় খৰ্গেশ্বৰ তালুকদাৰ হয় ঠিক আছে তাৰপিছত আছে কোনখন জিলাক ভাৰতৰ চাহৰ চহৰ বুলি কোৱা হয় টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় তেজপুৰ ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ কি হ'ব শুদ্ধ উত্তৰ ভাৰতৰ চাহৰ চহৰ বুলি কোৱা হয় ডিব্ৰুগড় জিলাক ওকে নেক্সট অসমত মুঠ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট টোটেল কিমানটা আছে তো এতিয়ালৈকে অসমত মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হৈছে 3টা কি কাজিৰঙাখনটো আছিলে তাৰপিছত মানস আৰু চৰাইদেউ হয় ৰিসেন্টলি এখন এড কৰা হৈছে আমি গম পাওঁ চৰাইদেউ কি হয় আহোমৰ প্ৰথম ৰাজধানী আছিলে এইটো জানি লোৱা তোমালোকে আৰু এইখন আহোমৰ ৰাজধানী হিচাপে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1253 ওকে নেক্সট অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন হয় আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতিগৰাকীৰ নাম সুধিছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা মানিক চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱা চন্দ্ৰধৰ বৰুৱা কি হ'ব শুদ্ধটো হ'ব কি অপশ্যন এ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যন ঠিক আছে আৰু এইটো গঠন কেতিয়া হৈছিলে অসম এছ'চিয়েশ্যন যদি সোধে তেতিয়া হ'ব কিমান 1903 চনত 1903 তাৰপিছত হৈছে যোৰহাট সাৰ্বজনিক সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াতে আছে 1884 85 86 87 কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1884ত ওকে আৰু নেক্সট কুৱেশ্যনটোত আছে হোৱাটছএপ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে মানে হোৱাটছএপ কেতিয়া লঞ্চ হৈছিলে বা কেতিয়া ৰিলিজ হৈছিলে কিমান চনত তো হোৱাটছএপ ইউজ নকৰা মানুহ কিমানটো আছে এতিয়া 100% মানুহে ইউজ কৰা বুলি ক'লেও ভুল নহয় তো হোৱাটছএপ কেতিয়া প্ৰৱৰ্তন হৈছিলে 5 7 9 11 কি হ'ব শুদ্ধ উত্তৰটো হ'ব 2000 কিমান চনত অপশ্যন চি 2009 চনত হোৱাটছএপ লঞ্চ কৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱাবিলাক আহি যাব পাৰে পৰীক্ষাত ওকে
তো এইখিনি হ'ল আজিৰ ভিডিঅ'টোৰ কাৰণে প্ৰশ্ন উত্তৰ তোমালোকৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা আকৌ ইংলিছ গ্ৰামাৰৰ ওপৰত মই ভিডিঅ' কণ্টিনিউ কৰিম আজিৰ পৰা তো আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা আমাৰ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থোৱা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে পৰীক্ষাৰ আগলৈকে পাই থাকা ঠিক আছে আৰু হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে গ্ৰুপটোত জইন হ'ব বিচাৰিলে তোমালোকে লিংকত গৈ গ্ৰুপত জইন হ'ব পাৰিবা আৰু আমাৰ PDF যদি ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰ আমাৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ নাম্বাৰো আছে তাত কণ্টেক্ট কৰিলে তোমালোকে গ্ৰেড 4ৰ PDFসমূহ ক্ৰয় কৰিব পাৰিবা অ'কে চ' টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং থেংক ইউ